ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বুদ্ধিজীৱী, যাক আমি থিংক টেংক বুলি ভাবোঁ, ডক্টৰ হীৰেণ গোহাঁইৰ ওপৰত যি মন্তব্য দিছে, সেই মন্তব্য সঁচাকৈয়ে এক গৰ্হিতই নহয়, মানে তেওঁ কি ভাষাৰে কম বুজাব নোৱাৰি। অসমীয়াত এষাৰ কথা আছে যে ছাগলীয়ে নাখায় কি, পাগলে নকয় কি। আমি শৰ্মাক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাগল আখ্যা দিব যোৱা নাই, কিন্তু কথাটো হ'ল এই কথাষাৰে যিটো অৰ্থ বুজায়, আজি তেওঁক তেনেধৰণৰ অৰ্থই বুজাইছে। তেওঁৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনৰ হৈ অলপ পোষকতা কৰাৰ কাৰণেই তেওঁৰ যিটো ভাৱমূৰ্তি, সেই ভাৱমূৰ্তি নষ্ট কৰিবলৈ তেওঁ আৰু বহুত মাৰ্জিত ভাষাত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেওঁ ডুপ্লিকেট মাল, এনেকুৱা ধৰণৰ এটা অমাৰ্জিত শব্দ এনেধৰণৰ তেওঁ ব্যৱহাৰ কৰি তেওঁৰ ব্যক্তিত্বক জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। আচলতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'বলৈ যাওঁ, তোমাৰ হাতত এতিয়া ক্ষমতা আছে, আৰু ক্ষমতা থকাৰ কাৰণে আইন আছে তোমাৰ লগত, আৰু সেইকাৰণে আজি তেনেধৰণৰ বক্তব্য তুমি দিব পাৰিছা। কিন্তু তোমাক এটা কথা আমি ক'ব পাৰোঁ, সময়ৰ ওচৰত তুমি কিন্তু সদায় সৰু। এদিন সময়ে তোমাক এই অহংকাৰ আৰু তোমাৰ এই গৰ্ব তোমাক ধুই পেলাই নিব। সেয়েহে আমি বিশ্বনাথ জিলা কংগ্ৰেছৰ পৰা শৰ্মা ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ এই বক্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ বাবে আমি দাবী তোলোঁ।